ওম শান্তি। আজি এই ষ্টেপছবোৰ উঠি যাওঁতে মোৰ এক গভীৰ সত্য অনুভৱ হয়। এই জীৱন যাত্ৰাত আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰ আন্তৰিক সৌন্দৰ্যক হেৰুৱাইছোঁ। আমি আমাৰ মূল্যবোধৰ সেই জখলাডালত তললৈ নামিছোঁ। আমি আঁতৰি আহিলোঁ সেই পবিত্ৰ অনুভূতিবোৰৰ পৰা, সেই মিঠা শান্তি আৰু আনন্দৰ পৰা। পিছে আজি এই ষ্টেপছবোৰ বগাই যাওঁতে মোৰ অনুভৱ হৈছে যেন প্ৰতিটো খোজেই মোক পুনৰ সেই সুন্দৰ মনোস্থিতিলৈ উভতাই নিছে। প্ৰতিটো খোজেই যেন মোক ঘূৰি অহাৰ আহ্বান কৰিছে। উভতি আহা নিজৰ ওচৰলৈ, পবিত্ৰতাৰ ওচৰলৈ, শান্তিৰ ওচৰলৈ, অনন্ত নীৰৱতাৰ ওচৰলৈ। জীৱনে আজি মোক ক'ব খোজে, পুনৰ ওপৰলৈ উঠা, সেই পবিত্ৰ ঠাইলৈ য'ত আমাৰ মন বুদ্ধি সম্পূৰ্ণ ৰিলেক্সড, য'ত মই অনুভৱ কৰিব পাৰোঁ সেই সুন্দৰতাক, য'ত সেই দিব্যতাৰ সৈতে মই মিলি যাব পাৰোঁ। আজি ওপৰলৈ উঠি মই অনুভৱ কৰিছোঁ যে ওপৰলৈ উঠা আচলতে ইমান কঠিন নহয়, কেৱল মাত্ৰ সজাগতাৰহে প্ৰয়োজন। যেনেদৰে এটা গীত নিৰ্মাণ কৰিবৰ বাবে এটাৰ পাছত আনটো সুৰ লগ লাগে, তেনেদৰেই আমাৰ আন্তৰিক উত্থানৰ বাবে প্ৰয়োজন এটাৰ পাছত আনটো সুন্দৰ সংকল্পৰ। তেনেদৰেই আমি ওপৰলৈ উঠিব পাৰিম। ৰাজযোগে আমাক জীৱনৰ সেই গীত শিকায়, যি আমাক অতি মৰমেৰে পুনৰ সেই শ্ৰেষ্ঠ অৱস্থালৈ উভতাই লৈ যায়। মই যিমানেই আগুৱাই গৈছোঁ তিমানেই অনুভৱ কৰিছোঁ যে মই মানসিকভাৱে ওপৰলৈ উঠিছোঁ, শান্তিৰ দিশে, শক্তিৰ দিশে, সেই পবিত্ৰতাৰ দিশে। আহক আমি একেলগে আগবাঢ়ো, ষ্টেপ বাই ষ্টেপ, থট বাই থট, এনে এক জীৱনলৈ য'ত মাধুৰ্য আছে, শান্তি আছে আৰু আছে ভগৱানৰ পোহৰ আৰু আশীৰ্বাদ। ওম শান্তি।